এইটো প্ৰফাইলত মোবাইল নাম্বাৰটো কেনেকৈ চেক কৰিব? চাপ'জ প্ৰফাইলটো যদি বহুত যদি পুৰণা হয়, যেতিয়া প্ৰফাইল বহুত পুৰণা 10 বছৰ 15 বছৰ 12 বছৰ 5 বছৰ পুৰণা প্ৰফাইলত মানে আপোনাৰ মেইল কোনটো আছে আৰু মোবাইল নাম্বাৰ কোনটো দিয়া আছে কেনেকৈ আপুনি চেক কৰিব আপোনাৰ ভিতৰত, সেইটো দিহে আপোনালোকে প্ৰফাইলটো খুলিব, নহ'লে প্ৰফাইল কেতিয়া নুখুলে। আৰু যদি এড কৰা নাই কেনেকৈ এড কৰিব লাগে এইখিনি বস্তু মই আজি আপোনাক ভালদৰে দেখাই দিছোঁ, ঠিক আছে। আৰু এইটো ফেচবুক হৈছে আমাৰ এড দাদা, হয় না দাদা? এতিয়া আপোনাক ধৰি লওক আমি দেখাই দিম যে আপোনাৰ ফেচবুকত কোনটো আপুনি মোবাইল নাম্বাৰ দিছে, বা আপুনি এড বা আপুনি ইমেইল এড কৰিছে নে কৰা নাই। যদি ইমেইল এড কৰা নাই কেনেকৈ ইমেইল এড কৰিব লাগে, হয় না? আৰু আপুনি ক'ৰ পৰা আহিছে? নলবাৰীৰ পৰা আহিছে না। আৰু আপোনাৰ ফেচবুকৰ নামটো কি? অজয় বড়ো না, অজয় বড়ো। এইটো দাদা না। এতিয়া চাওক আপোনালোকৰ ফেচবুকৰ ভিতৰত কোনটো মানে মেইল আৰু আপোনাৰ মোবাইল নাম্বাৰ যে আছে কেনেকৈ চেক কৰিব? পুৰণা ইমেইল যাৰ খোলা থাকে প্ৰফাইলটো, এই 3 লাইনত যাব আপুনি। 3 লাইনত গ'ল, এইটো এডিটত যাব, এডিটত। এতিয়া এডিটত গ'ল নহয়, এতিয়া মই এনেকৈ যাম, তলত যাম, একদম লাষ্টত এইটো চাওক এডিট ইয়ৰ এবাউট ইনফো, ইয়াত যাম মই। ইয়াত মই ক্লিক কৰিম, চাবা ইয়াত ক্লিক কৰাৰ লগে কি আহিব চাবা, মই দেখাই দি আছোঁ। ইয়াত চাওক মই ক্লিক কৰাৰ লগে লগে এই যে মোবাইল নাম্বাৰটো হৈছে ইয়াতে চাওক, মই এইটো হাইড কৰি ৰাখিম আঙুলি কৰি। এই যে মোবাইল এই যে চিনটো চাবিছে, এইটো এই চিনত মানে থাকিব, মানে এই চিনত সেইকাৰণে মোবাইল নাম্বাৰটো এই যে মোবাইল নাম্বাৰটো এইটো দাদাৰ মানে। গতিকে আপোনালোকে এনেকৈ চেক কৰক, আৰু মেইলটো ইয়াত থাকিব, ইয়াতে এই য'ত মই দেখাই দিছোঁ ইয়াতে। গতিকে এইখিনি বস্তু আপোনালোকে মনত ৰাখিব। আপোনাৰ মোবাইল নাম্বাৰটো কোনটো আপুনি নিজে চেক কৰিব পাৰে, আৰু ভিডিঅ' যিমান পাৰে ইমান সকলোৱে শ্বেয়াৰ কৰিব।